গুড মৰ্ণিং। এয়া ৰাতিপুৱা বাজি আছে 4:45 মানে 5টালৈ 15 মিনিট আছে। আজি মই অকণমান সোনকালে উঠিলোঁ যিহেতু মোৰ আজি পলিঅ' ডিউটি আছে, দেওবাৰ। কিন্তু কালি ৰাতি মই দহি বাতি বিচনাখন সেনেকৈয়ে মই ৰাখি দিলোঁ। ৰাতিপুৱা বুলি অকণ সামৰি লওঁ, সামৰি মেলি আজৰি হৈ মই যাব লাগিব। একচুৱেলি পেচেণ্টৰ ঘৰলৈ ৰাতিপুৱা মোৰ বেজী দিব লগা এটা আছে। সেইটো কথাৰ কাৰণে জানি হাতত বেজী লৈ মই ওলাই আহিলোঁ পেচেণ্টৰ ঘৰলৈ বেজী দিবলৈ যাবলৈ। আহকচোন আজি দিনটো একেলগে আৰম্ভ কৰোঁ আমি। সেয়া মই ডিউটিলৈ ওলালোঁ, ডিউটি যাব লাগিব কৈছোঁ ন, পলিঅ' ডিউটি আছে বুলি। সেয়া ডিউটিলৈ ওলাই মেলি আজৰি হ'লোঁ, এতিয়া ডিউটিলৈ গৈ থাকোঁ আৰু। আহি পালোঁহি ডিউটিত। আহি পাই প্ৰথমটো চাইনটো কৰিবই লাগিব। চাইন কৰি মেলি আজৰি হ'লোঁ। তাৰপাছত মই যাব লাগিব এতিয়া মেইন গেটলৈ, কাৰণ আজিকালি জানি বায়'মেট্ৰিক হ'ল চবতে। সেইটো কথাৰ কাৰণে মই গেটত গৈ ফেচটো দি থৈ আহিলোঁগৈ গৈ পেলাই। তাৰপাছত এয়া আমাৰ ৰবীন দাই পলিঅ' আনিলে। পলিঅ'বোৰ বেনাৰবোৰ আঁৰিবগৈ লাগে, কাৰণ চবে গম নাপায় ন পলিঅ' আছে বুলি। সেইটো কাৰণে তেওঁ বেনাৰবোৰ আঁৰিলে, মানুহে দেখিব আৰু ন আজি আছে বুলি পলিঅ'। সেয়া পলিঅ' ভেকচিন কেৰিয়াৰটো মই ৰেডি কৰিলোঁ। আৰু মোৰ লগত আজি জানেই আছে গ্লুকন ডি খাব লাগিব, নহ'লে আজি মোৰ বহুত এনাৰ্জি ৱেষ্ট হ'ব। বাজিছে 4টা আৰু মই আহি পালোঁহি ৰুম পাই। ৰাতিপুৱা মই ৰুমটো যেনেকেই এৰি থৈ গৈছোঁ তেনেকেই মোৰ ৰুমটো আছে। চাওকচোন মোৰ ৰুমটোৰ অৱস্থা কি হৈ আছে, মানে যেনেকেই মই থৈ গৈছোঁ তেনেকেই পালোঁ। ৰাতিপুৱা লৰালৰিকৈ এনেকেই থৈ গৈছোঁ আৰু দেখি মোৰ একদম মাথা বেয়া হৈ গৈছে। বিচনাত অকণমান পৰি লৈছোঁ আৰু তেতিয়াহে মোৰ কাম কৰিবলৈ এনাৰ্জিটো আহিব। তাৰপিছতে পটাপট চেঞ্জ কৰি ঘৰটো অকণমান বোলো ঝাৰু দি লওঁ। ৰাতিপুৱা যদিও মই সাৰি মুচি গৈছোঁ তথাপিও অকণমান সাৰি মুচি লওঁ, কাৰণ গোঁসাই ঘৰত চাকি জ্বলাব লাগিব না। সেইটো কথাৰ কাৰণে পটাপট মই গাটো ধুলোঁ। গা ধুই মেলি আহি গোঁসাই ঘৰখন মুচি ল'লোঁ। মুচি লৈ চাকি জ্বলাই বিচনাত অকণমান পৰি। তাৰপিছত মোৰ বজাৰ কৰিবলৈ আছে। যিহেতু মই ৰুমত অকলে থাকোঁ তো চব কাম মই নিজেই কৰিব লাগিব। মই ওলালোঁ বজাৰলৈ। বজাৰ কৰা ভিডিঅ'খিনি লোৱা নহ'লে, যিহেতু মোবাইলটো মই চাৰ্জত ৰাখি থৈ যাব লগা হ'ল। কিছুসংখ্যক লোকে মোক কয় যে তুমি দেওবাৰ দিনটোত কৰা কি, ইমান ব্যস্ত নে? আপোনালোকে চাওকচোন, এতিয়ালৈকে 5 যোৰ কাপোৰ মই চেঞ্জ কৰিব লগা হৈছে। আৰু ৰাতিৰ মোৰ অৱস্থা এয়া। শুভৰাত্ৰি। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব।